মিথুন ৰাশিৰ জাতক জাতিকাসকল ২১ৰ পৰা ৩০ জুনৰ এই 10 দিন আপোনাৰ জীৱনত এক ডাঙৰ টাৰ্ণিং পইণ্ট আনিব পাৰে। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ পাবলৈ গৈ আছে? হঠাতে আহিবনে ধন লাভৰ সুযোগ, নতুন সম্পৰ্ক অথবা কৰ্মক্ষেত্ৰত এক ডাঙৰ উন্নতি? কিন্তু এই সময়ছোৱাত এটা বিশেষ সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। প্ৰেম জীৱনত কি আহিব ডাঙৰ টাৰ্ণিং পইণ্ট? চাকৰি আৰু ব্যৱসায়ত কোনটো সুযোগ অপেক্ষা কৰি আছে? ধনসম্পত্তিৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব লাভ? আৰু সেই গুপ্ত সংকেত যিয়ে বুজাব আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। মিথুন ৰাশি ২১ৰ পৰা ৩০ জুন ২০২৬ এই 10 দিনৰ প্ৰতিটো সংকেত জানিবলৈ ভিডিঅ'টো মিছ নকৰিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২১ৰ পৰা ৩০ জুন এই সময়ছোৱা আৰ্থিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো ধন সম্পৰ্কীয় কাম সম্পূৰ্ণ হ'ব পাৰে বা পাবলগীয়া ধন ঘূৰাই অহাৰ যোগ দেখা যায়। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু লাভজনক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, বিক্ৰী, বিপণন, যোগাযোগ বা সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে অধিক লাভৰ সুযোগ পাব পাৰে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰতো অতিৰিক্ত ইনকাম, বোনাছ, ইনচেণ্টিভ অথবা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। কিন্তু খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। হঠাতে অহা ইনকামৰ বাবে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰ, মাটি, যান-বাহন, অন্য সম্পত্তি ক্ৰয় বিক্ৰয়ৰ চিন্তা কৰি থাকিলে এই সময়ত শুভ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে কোনো নথি-পত্ৰত চহী কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। কোনো লোকৰ মিঠা কথাত বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট বা ধন ধাৰ নিদিব। আৰ্থিক সিদ্ধান্ত বাস্তৱবাদী হৈ থাকক। ধন লাভৰ সম্ভাৱ্য উৎস: পুৰণি পাবলগীয়া ধন ঘূৰাই অহা, ব্যৱসায়িক লাভ বা নতুন গ্ৰাহক, অতিৰিক্ত কাম বা পাৰ্ট টাইম ইনকাম, সম্পত্তি সম্পৰ্কীয় লেনদেন। গুপ্ত সংকেত: যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি বন্ধু, সহকৰ্মী বা আত্মীয়ৰ পৰা ধন বা কাম সম্পৰ্কীয় আলোচনা আহে, তেন্তে সেয়া আৰ্থিক উন্নতিৰ সংকেত হ'ব পাৰে। মূল কথা: ২১ৰ পৰা ৩০ জুন ২০২৬ এই সময়ছোৱা ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আৰু লাভৰ সুযোগ দেখা যায়। কিন্তু সঠিক পৰিকল্পনা আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাক সৰ্বাধিক লাভ দিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২১ৰ পৰা ৩০ জুনৰ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনত বহু আৱেগ, নতুন উপলব্ধি আৰু কিছুমান স্মৰণীয় মুহূৰ্ত লৈ আহিব পাৰে। এই সময়ত হৃদয়ৰ কথা মনত ৰাখি আগবাঢ়িলেও ধৈৰ্য আৰু বুজাবুজিক সমান গুৰুত্ব দিয়াটো প্ৰয়োজন। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়টো নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যম, বন্ধুৰ জৰিয়তে বা কৰ্মক্ষেত্ৰত হোৱা চিনাকিয়ে লাহে লাহে বিশেষ সম্পৰ্কৰ ৰূপ দিব পাৰে। কাৰোবাৰ প্ৰতি আকস্মিক আকৰ্ষণ অনুভৱ কৰিলেও সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই সময়ত সম্পৰ্ক অধিক গভীৰ হোৱাৰ সুযোগ আছে। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ ক'ব পাৰিব। কিন্তু অহংকাৰ, সন্দেহ বা ভুল বুজাবুজিৰ বাবে সৰু বিষয়ে ডাঙৰ হোৱাৰ সম্ভাৱনাও আছে। সেয়েহে ধৈৰ্য ধৰি সঙ্গীৰ কথা মনোযোগেৰে শুনক। বিবাহিত জীৱনত এই সময়ত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। পাৰিবাৰিক পৰিকল্পনা, ঘৰ সংসাৰ বা আৰ্থিক বিষয়ত একেলগে সিদ্ধান্ত ল'ব পৰা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যদিও মাজে মাজে সৰু মতানৈক্য হ'ব পাৰে, কিন্তু আন্তৰিক কথোপকথনে সকলো সমস্যাৰ সমাধান কৰিব। যিসকলৰ সম্পৰ্কত দূৰত্ব বা অভিমান চলি আছে তেওঁলোকৰ বাবে এই সময় পুনৰ মিলনৰ সুযোগ আনিব পাৰে। পুৰণি ভুল পাহৰি নতুনকৈ আৰম্ভ কৰাৰ ইচ্ছা জাগিব পাৰে। প্ৰেমৰ বাবে শুভ দিন: ২৪ জুন, ২৭ জুন আৰু ২৯ জুন। সম্পৰ্ক শক্তিশালী কৰাৰ পৰামৰ্শ: সঙ্গীৰ সৈতে অধিক সময় কটাওক। সন্দেহৰ পৰিৱৰ্তে বিশ্বাস বৃদ্ধি কৰক। সৰু সৰু কথা তৰ্ক নকৰি বুজাবুজিৰে সমাধান কৰক। অনুভৱবোৰ খোলাখুলিকৈ প্ৰকাশ কৰক। গুপ্ত সংকেত: যদি এই সময়ত হঠাতে কোনো পুৰণি গান, পুৰণি ফটো বা বিশেষ স্মৃতি বাৰে বাৰে মনত পৰে, তেন্তে সেয়া হৃদয়ৰ কোনো গুৰুত্বপূৰ্ণ সম্পৰ্ক পুনৰ জাগ্ৰত হোৱাৰ সংকেত হ'ব পাৰে। মূল কথা: ২১ৰ পৰা ৩০ জুন এই সময়ছোৱা মিথুন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত মৰম, বুজাবুজি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ বহু সুযোগ আছে। হৃদয়ৰ কথা শুনক,
কিন্তু সিদ্ধান্ত লওঁতে ধৈৰ্য আৰু বাস্তৱবোধ বজাই ৰাখক। তেতিয়াহে এই সমস্যা আপোনাৰ বাবে অধিক সুখদায়ক আৰু স্মৰণীয় হৈ উঠিব। এতিয়া হৈছে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 পৰা 30 জুন এই সমস্যা কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গতিশীল আৰু সুযোগেৰে ভৰা হ'ব পাৰে। এই সময়ত আপোনাৰ যোগাযোগ দক্ষতা, বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাই সফলতাৰ পথ মুকলি কৰিব। চাকৰি জীৱন, চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ আহিব পাৰে। আপুনি কৰা পৰিশ্ৰম আৰু দক্ষতাৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে পদোন্নতি বা বেতন বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক ইংগিত দেখা যায়। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে কোনো সাক্ষাৎকাৰ, নতুন প্ৰস্তাৱ বা বহুদিন ধৰি অপেক্ষা কৰি থকা খবৰ আহিব পাৰে। নিজৰ আত্মবিশ্বাস অটুট ৰাখক, কিয়নো ভাগ্যৰ লগতে আপোনাৰ প্ৰতিশ্ৰুতিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কৰ্মক্ষেত্ৰ, কৰ্মস্থলীত সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক বজাই ৰাখক। এই সময়ত দলীয় কামৰ জৰিয়তে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যদিও কিছুমান লোকে আপোনাৰ সফলতা দেখি হিংসা কৰিব পাৰে, তথাপি তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। গোপন পৰিকল্পনা বা গুৰুত্বপূৰ্ণ কাম সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। নিজৰ লক্ষ্যৰ ওপৰত মনোনিৱেশ কৰিলে লাভৱান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময় যথেষ্ট আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন যোগাযোগ বা লাভজনক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যৱসায়ৰ প্ৰচাৰ, ডিজিটেল মাৰ্কেটিং, অনলাইন বিক্ৰী বা যোগাযোগৰ ভিত্তিত কাম কৰাৰ লগতে জড়িত থকা লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা কৰি আছে তেন্তে সঠিক পৰিকল্পনা আৰু বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। অংশীদাৰী ব্যৱসায়ত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব। কৰ্ম আৰু ব্যৱসায়ৰ শুভ দিন: 23 জুন নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ। 26 জুন সাক্ষাৎকাৰ, আলোচনা বা চুক্তিৰ বাবে অনুকূল। 29 জুন ধন লাভ আৰু ব্যৱসায়িক অগ্ৰগতিৰ সম্ভাৱনা। শুভ সংকেত: যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি সহকৰ্মী, বন্ধু বা ব্যৱসায়িক যোগাযোগৰ পৰা ফোন বা মেছেজ আহে, নাইবা দেখা সাক্ষাৎ কৰাৰ সুযোগ আহে, তেন্তে সেয়া কৰ্মজীৱনত নতুন দুৱাৰ মুকলি হোৱাৰ সংকেত হ'ব পাৰে। মূল কথা, মিথুন ৰাশিৰ বাবে 21 পৰা 30 জুন এই সময়ছোৱাত চাকৰি, কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত অগ্ৰগতিৰ শক্তিশালী সম্ভাৱনা আছে। আত্মবিশ্বাস, যোগাযোগ দক্ষতা আৰু ধৈৰ্য বজাই ৰাখিলে বহুদিন ধৰি আশা কৰি থকা সফলতা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 পৰা 30 জুন এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা আৰু নিয়মানুৱৰ্তিতাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই সময়ত শৰীৰ আৰু মন দুয়োটাৰ ওপৰত সমানে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। স্বাস্থ্য: এই সময়ত অধিক কামৰ প্ৰেছাৰ, চিন্তা আৰু অনিয়ম জীৱনশৈলীৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশেষকৈ টোপনি কম হোৱা, মূৰৰ বিষ, স্নায়ুবিক চাপ বা পাচনতন্ত্ৰৰ সৰু সৰু সমস্যাই অস্বস্তি দিব পাৰে। সেয়েহে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। দৈনিক সময়মতে আহাৰ গ্ৰহণ কৰক আৰু বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাবলৈ চেষ্টা কৰক। অধিক পানী খাওক আৰু ফল-মূল, শাক-পাচলি আৰু পুষ্টিকৰ খাদ্য অগ্ৰাধিকাৰ দিয়ক। যিসকলে বহু সময় ধৰি মোবাইল, কম্পিউটাৰ বা স্ক্ৰীনৰ সন্মুখত কটায় তেওঁলোকে চকুৰ যত্ন ল'ব লাগে। মাজে মাজে বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি নিশ্চিত কৰক। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সময় গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় চিন্তা, উদ্বেগ বা নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। ধ্যান, প্ৰাণায়াম বা প্ৰাৰ্থনাই আপোনাৰ মনক অধিক শান্ত আৰু শক্তিশালী কৰি তুলিব। শিক্ষাৰ্থীসকলৰ বাবে এই সময় পৰিশ্ৰমৰ ফলাফল লাভ কৰাৰ সময় হ'ব পাৰে। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে মনোযোগ আৰু নিয়মিত অধ্যয়ন অতি জৰুৰী। নতুন বিষয় শিকিবলৈ বা নতুন দক্ষতা আহৰণ কৰিবলৈ সময়খিনি যথেষ্ট শুভ। অনলাইন কোৰ্ছ, প্ৰশিক্ষণ বা বিশেষজ্ঞৰ পৰামৰ্শৰ জৰিয়তে জ্ঞান বৃদ্ধি পাব পাৰে। কিন্তু মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় বিনোদনত অধিক সময় খৰচ কৰিলে মনোযোগ বিচ্যুত হোৱাৰ সম্ভাৱনা আছে। সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে সফলতা সহজে লাভ কৰিব। গৱেষণা, লেখালেখি, যোগাযোগ, কম্পিউটাৰ আৰু ব্যৱসায় সম্পৰ্কীয় বিষয় অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বিশেষভাৱে লাভৱান হ'ব পাৰে। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ সংকেত: যদি এই সময়ত বাৰে বাৰে 5, 6 বা 9 সংখ্যা দেখা পায় তেন্তে সেয়া ইতিবাচক অগ্ৰগতি আৰু লক্ষ্যপূৰ্ণৰ সংকেত বুলি ধৰা হয়। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে সূৰ্য উদয়ৰ পিছত 5 মিনিট ধ্যান কৰক। বুধবাৰে সেউজীয়া বস্তু দান কৰক।
ওম বুং বুধাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। শিক্ষাৰ্থীসকলে পঢ়া শুনা আৰম্ভ কৰাৰ আগতে গণেশ দেৱতাক স্মৰণ কৰক। মূল কথা, স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা বজাই ৰাখিলে ডাঙৰ সমস্যা এৰাই চলিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, পৰিশ্ৰম আৰু সময়ৰ সঠিক ব্যৱস্থাপনাই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এই সময়ত নিজৰ মন আৰু শৰীৰ দুয়োটাকে সমানে যত্ন দিয়ক, তেতিয়াহে আশা কৰা ফল লাভ কৰিব। তাৰপিছত লৈ আছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰৰ বিষয়ে। শুভ তাৰিখ, এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব পাৰে 23 জুন। নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে শুভ। 26 জুন ধন লাভ, ব্যৱসায়িক আলোচনা বা নতুন সুযোগৰ দিন। 29 জুন প্ৰেম, পাৰিবাৰিক সুখ আৰু শুভ খবৰৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ সংখ্যা 5, 6 আৰু 9। এই সংখ্যাবোৰ যদি এই সময়ত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ, লটাৰী নম্বৰ বাছনি বা নতুন আৰম্ভণিত এই সংখ্যাৰ উপস্থিতি ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে। শুভ ৰং সেউজীয়া, বুধ গ্ৰহৰ আশীৰ্বাদ আৰু মানসিক শান্তিৰ প্ৰতীক। হালধীয়া, জ্ঞান, সফলতা আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব। বগা, সম্পৰ্কত শান্তি আৰু সৌভাগ্য কঢ়িয়াই আনিব। বিশেষ প্ৰতিকাৰ, বুধবাৰে সেউজীয়া মুগ দালি গাজি সেউজীয়া শাক পাচলি দান কৰক। প্ৰতিদিনে 11 বাৰ ওম বুং বুধাই নম এই মন্ত্ৰটো জপ কৰক। গৰু বা অন্য জীৱক খাদ্য খাবলৈ দিয়ক। শিক্ষাৰ্থীসকলে পঢ়া আৰম্ভ কৰাৰ আগতে গণেশ দেৱতাক স্মৰণ কৰক। ঘৰৰ উত্তৰ পূব দিশ পৰিষ্কাৰ আৰু সজীৱ কৰি ৰাখক। গুপ্ত সংকেত, যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি বন্ধু, শিক্ষক বা শুভাকাংক্ষীৰ সৈতে যোগাযোগ হয়, তেন্তে সেয়া আপোনাৰ ভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ ইতিবাচক সংকেত হ'ব পাৰে। এই সময়ৰ সৌভাগ্যৰ মন্ত্ৰ বিশ্বাস, বুদ্ধিমত্তা আৰু ধৈৰ্য, এই তিনিটাই মিথুন ৰাশিৰ সফলতাৰ চাবিকাঠি। বুধদেৱৰ কৃপা আপোনাৰ ওপৰত সদায় বৰ্ষিত হওক। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ 21 পৰা 31 জুন 2026 সম্পূৰ্ণ ৰাশিফল। এই সময়ছোৱাত আপোনাৰ বাবে ধন লাভৰ নতুন সুযোগ, প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। কিন্তু মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই সফলতাৰ মূল চাবিকাঠি। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ আপডেট সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্ট বক্সত লিখক জয় বুধদেৱ অথবা ওম বুং বুধাই নম আৰু জনাওক এই 10 দিনত আপুনি কোনটো সুখবৰ আশা কৰিছে। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা হওক। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ। জয় বুধদেৱ।